আমাৰ এই কুঁৱৰী উৎসৱ 1958 চনৰ পৰাই আমাৰ ইয়াত আজাৰাত হৈ আহিছে আৰু এই কুঁৱৰী উৎসৱৰ লগতে সংগতি ৰাখি আমাৰ 5 দিনীয়াকৈ ৰঙালী বিহু উৎসৱ পালন কৰা হয় আৰু এই বছৰ আমি 14 এপ্ৰিলৰ পৰা আজি 19 এপ্ৰিল আজি 18 এপ্ৰিললৈকে 5 দিনীয়া কাৰ্যসূচীৰে আমি বিহু সমিতিৰ পৰা আমাৰ এই তালুক চৌহদত এই উৎসৱটো পালন কৰা হৈছে। ধৰক বিহুৰ আমাৰ যিখিনি আৰ্টিষ্ট আছে বহাগ বিহু উৎসৱটো এই বাপতিসাহোন বিহুখন আমি তেতিয়াৰ পৰাই 1968 চনৰ পৰাই আমি ইয়াতে বিহু উদযাপন কৰি আহিছোঁ আৰু বিহুত প্ৰথম দিনা দ্বিতীয় দিনা তৃতীয় দিনা প্ৰতি 4 দিন বছৰত প্ৰতি 4 দিনে আমাৰ সাংস্কৃতিক বিভাগক বাহিৰেও আমাৰ দিনত খেল ধেমালি হয়, ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান হৈ আহিছে আজিলৈকে। ঠিক তেনেকুৱাকৈ ধৰণৰ অহা নাই, আমি তাৰমানে সেইটো সুবিধাটোও পোৱা নাই। সুবিধাটো পালে ভাল হয়। ইফালে আমাৰ 1901 চনৰ পৰা আমি য'ত থিয় দি আছোঁ এই আজাৰা তালুক 1901 চনৰ পৰা আমাৰ স্থাপিত হৈছে আৰু তেতিয়াৰ পৰাই আমাৰ বিহুখনে 1968 চনৰ পৰা আজি পৰ্যন্ত 5 দিনীয়াকৈ বিহু উৎসৱ পালন কৰি আহিছে। আজিলৈ 5 দিনীয়া কাৰ্যসূচী ৰাতি বেলেগ নাই আকৌ আমাৰ এনে ধৰক 10টামান বাজিবই আজি। এই কুঁৱৰী উৎসৱ যিটো হৈ আছে এই কুঁৱৰী উৎসৱটোৱে আমাৰ শেষ। কুঁৱৰী উৎসৱে আমাৰ আজাৰা ৰঙালী বিহুৰ মানে শেষ উৎসৱ। আমি 5 দিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ এই এটাও আছে, 4 দিন আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পৰা আদি কৰি কম্পিটিশ্যন এইবিলাক হয় আৰু খেল ধেমালি গোটেইখিনিয়ে হয় আৰু মানে শেষৰ দিনা তাৰমানে 5ম দিনা আমাৰ এই কুঁৱৰী উৎসৱ আৰু এই কুঁৱৰী উৎসৱটো আমি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আমি এইটো পালন কৰোঁ। মানে আধ্যাত্মিক হেৰে আমাৰ হোম যজ্ঞ হয় ইয়াতে আৰু বাৰগোপাল আহে, গোপী গোপিনী আহে, মানে পানী তুলিবলৈ যোৱা হয়, এনেকুৱা মানে সম্পূৰ্ণ মানে আধ্যাত্মিক পৰম্পৰাৰে আমাৰ হোম যজ্ঞ কৰা হয়। হোম যজ্ঞৰ অন্তত আমাৰ কুঁৱৰী দল এটা আমি নিমন্ত্ৰণ কৰি আনো। এইবাৰ কুকুৰমাৰাৰ পৰা আনিছোঁ আমি আৰু তেওঁলোকে মানে এতিয়া প্ৰদৰ্শন কৰি আছে তেওঁলোকৰ। আৰু কুঁৱৰী উৎসৱটো আচলতে আমি শ্ৰীকৃষ্ণক মানে আদৰাৰ এটা মানে শ্ৰীকৃষ্ণৰ জন্মৰ এটা আমি তেওঁক আদৰণি জনাওঁ আৰু সেইটোৰ জৰিয়তে আমি সকলোৱে আশা কৰোঁ যাতে আমি গোটেই মানুহখিনিয়ে পৃথিৱীবাসী, অসমবাসী, ভাৰতবাসীয়ে মানে যাতে সুখে সমৃদ্ধি থাকে, একো মানে দুখ দুৰ্গতি নহয়, সেইটোৰ অৰ্থে আমি সেইটো কামনা কৰি এটা কুঁৱৰীৰ হেৰি আৰু আধ্যাত্মিক হয়তো ইয়াৰে আৰু বহুত ব্যাখ্যা থাকিব, সেইটো আৰু এতিয়া মানে সেইবিলাক আৰু নকওঁ আৰু বা মন্থন যিটো দধি মন্থন যিটো হয় সেইটো পালন কৰা হয়। দধি মন্থন শ্ৰীকৃষ্ণই যেতিয়া মানে আপোনাৰ এই যে গাখীৰ চুৰ কৰি খোৱা, তেওঁৰ মানে কালিয়া দমন আৰু শ্ৰীকৃষ্ণক কেনেকৈ জন্ম পাওঁতে সেইখিনি এই মানে দধি মন্থন সেইখিনি মানে গাখীৰ চুৰ কৰি খোৱা, তাৰ লগৰ হেৰিবিলাকৰ লগত সংগীবিলাকৰ লগত গোপালবিলাকৰ লগত সেইটো এটা মেইন উদ্দেশ্য আমাৰ, সেইটো সংগতি ৰাখিয়ে কৰা হয় দধি মন্থন। আমাৰ মানে সদায় হেৰি যায় আমাৰ 5 বহাগ আৰু 5 বিহু আৰু 4 বহাগ হয়। আজি বহাগৰ 4 তাৰিখ আৰু বিহু হিচাপত আমি চ'ত মাহৰ 30 তাৰিখতো আমি এটা বিহু ধৰোঁ, সেইটো হ'লে 5 বহাগ হৈ যায়। এই দিনটোতে আমাৰ সদায় এই কুঁৱৰী উৎসৱটো পালন কৰা হয় আৰু কৰা হয়। খেল ধেমালি হয় ঘৰুৱা, এই ইয়াতে যেনে ঘূৰণীয়া চকীৰ আৰু এইফালে যেনে উঠা বহা পিঠা পনা প্ৰতিযোগিতা হয়, এনেকুৱাকৈ শ্বটফুট দলিওৱা, ডিছকাছ দলিওৱা, এনেকুৱা মানে যিটো মানে সহজতে হ'ব পৰা মানে ইনডোৰ খেলৰ নিচিনা সেই খেলবিলাক হয় আৰু ধুনীয়া ধুনীয়া আমি বঁটা দিওঁ এইবিলাকৰ কাৰণে। আৰু বঁটাটো আমাৰ 4ৰ্থ দিনা তাৰমানে আমাৰ যেনে ধৰক 14 তাৰিখৰ পৰা আৰম্ভ হ'ল, 14, 15, 16, 17 তাৰিখে আমি সন্ধিয়া গোটেই খেল আৰম্ভ শেষ হৈ যোৱাৰ পিছত আমি বঁটা প্ৰদান কৰোঁ তেওঁলোকক আৰু ভাল বঁটাই আমাৰ কমিটিৰ পৰা দিয়া হয়, ধুনীয়া ধুনীয়া বঁটা দিয়া হয়। আৰু তাক বাদেও আমি কিছুমান আৰু যেনে চিত্ৰাংকন প্ৰতিযোগিতা কৰোঁ, তাৰপিছত ভেকশ্যন প্ৰতিযোগিতা কৰোঁ, সেইবিলাকৰ কাৰণেও বঁটা দিয়া হয়। আৰু আমাৰ প্ৰথম দিনা তাৰমানে 14 তাৰিখ আমাৰ যিটো মানে 30 পৰা আমাৰ হেৰি হয় আৰু আৰম্ভ হয়। আমি সেইদিনা ডক্টৰ ভূপেন হাজৰিকাৰ, জুবিন গাৰ্গ আৰু বিষ্ণু ৰাভা
জ্যোতি সংগীত এই বিষয়ে আমি কম্পিটিশ্যন কৰোঁ, মানে প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাবিলাকত প্ৰত্যেকটা বিভিন্ন বিভিন্ন প্ৰতিযোগীৰ ভিতৰতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি পুৰস্কাৰো দিওঁ সেইবিলাকক। বিনামূলীয়া কৰ্মশালা হৈ গৈছে, গতিকে যোৱা বছৰৰ পৰা বিনামূলীয়া কৰ্মশালা হৈছে। যোৱাবাৰ 250টাৰ নিচিনা আমাৰ মানে নাচনি হৈছিলে, এইবাৰ মানে 400 প্লাছ হৈছে। আমাৰ এই সভাঘৰৰ প্ৰাংগণতে হয়, এইবাৰ মানে নধৰা হৈ গৈছিলে ইমান। এই ছেকেণ্ড টাইম আমি কৰিছোঁ। এনেকুৱাকৈ আমি বিহুটো উদযাপন কৰোঁ। আৰু সাংস্কৃতিক সন্ধিয়াটো জানেই আপোনালোকে, মানে আৰ্টিষ্ট মাতা হয়। এইবাৰো আমি 4গৰাকীক মাতিছিলোঁ, 4গৰাকী প্ৰথম দিনাৰ পৰা আমাৰ 4গৰাকীয়ে গালে। তাৰমানে আজিৰ দিনটোত অন্য একো বেলেগ নহয়, খালি কুঁৱৰীয়ে। আৰু এই কুঁৱৰী উৎসৱ বুলিলে চবেই জানেই আমাৰ অসমবাসীৰ মানুহে, সেইটোৱে আৰু এইখিনি এইটো